আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 17 নম্বৰ দিন আৰু বৰ্তমান এতিয়া আবেলিৰ সময় হৈছে। আবেলি দানা আৰু পানী দি দিছোঁ, ৰাতিপুৱাও দি দিছিলোঁ। কোনো ধৰণৰ মেডিচিন দিয়া নাই। খুব সম্ভৱ অহা কাইলৈ প্ৰথমটো ভেকচিন কৰিম ইহঁতক, যোনটো লাচোটা ষ্ট্ৰেইনৰ কৰিম, ৰাণীক্ষেতৰ কাৰণে। আৰু সেইকাৰণে সুদা পানী আৰু এইকেইদিন সুদা পানীয়ে দি আছোঁ। তেনেধৰণৰ কোনো আপোনাৰ মেডিচিন বন্ধ কৰিবলগীয়া বা এনেকুৱা কোনো সমস্যা হোৱা নাই, কাৰণ তো মেডিচিন ব্যৱহাৰ কৰাই নাই। সুদা পানীয়ে দি আছোঁ, কুহুমীয়া গৰম পানী এতিয়াও দি দিছোঁ। কাইলৈ আবেলি সময়ত মই ইহঁতক যোনটো লাচোটা ভেকচিনটো সেইটো পানীৰ লগত ব্যৱহাৰ কৰিম, পানীৰ লগত দি দিম। এটা এটাকৈ ধৰি এইটোতো অসুবিধা হয় আৰু পানীত দিলেও চলি যায়, সেইকাৰণে পানীতে দি পেলাই সিহঁতক দি দিম। আৰু দানাত মই এতিয়া বৰ্তমান প্ৰি ষ্টাৰ্টাৰ আৰু ষ্টাৰ্টাৰ যোনটো সোণালী ষ্টাৰ্টাৰ সেইটো ব্যৱহাৰ কৰিছোঁ, মিক্স কৰি দিছোঁ। কাৰণ কিয় ইহঁতৰ প্ৰি ষ্টাৰ্টাৰ এইটো লাষ্ট বেগ আৰু ইয়াৰ পিছত প্ৰি ষ্টাৰ্টাৰ নোখোৱাওঁ, ষ্টাৰ্টাৰলৈ যাম। ষ্টাৰ্টাৰলৈ যাম কাৰণে ইহঁতক অভ্যাসটো কৰাবলৈ প্ৰি ষ্টাৰ্টাৰৰ লগত ষ্টাৰ্টাৰ মিক্স কৰি দিছোঁ। তেতিয়াহে ধৰি লওক এই ষ্টাৰ্টাৰ দানাটো অভ্যাস হ'ব আৰু ভালদৰে খাব পাৰিব। আপোনালোকেও দানা ঘপককৈ দি নিদিব। ধৰি লওক প্ৰি ষ্টাৰ্টাৰ চলি আছে আৰু পিছদিনাখন ডাইৰেক্ট ষ্টাৰ্টাৰ দি নিদিব, হজম শক্তিত যথেষ্ট প্ৰভাৱ পৰে। হজম কৰিবলৈ অসুবিধা পায়, কাৰণ তো প্ৰি ষ্টাৰ্টাৰ দানাটো সৰু হয় আৰু ধৰি লওক অলপমান বেছি নিউট্ৰিচিয়াছ হয়। আৰু যোনটো ষ্টাৰ্টাৰ দানা হয় সেইটো দানাত ইমান এটা নিউট্ৰিচিয়াছ নহয় প্ৰি ষ্টাৰ্টাৰৰ নিচিনা। সেইকাৰণে আৰু দানাটো অলপমান ডাঙৰ হয় আকাৰত, সেইটো কাৰণে পটককৈ হজম কৰিবলৈ অসুবিধা পায় মুৰ্গী পোৱালিখিনিয়ে। সেইকাৰণে 2-4 দিনত আপোনাৰ অভ্যাস কৰাব লাগে, তাৰপিছত ব্যৱহাৰ কৰিব লাগে সম্পূৰ্ণকৈ। তেতিয়া মুৰ্গীখিনিয়ে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ দানাটো খাই থাকিব পাৰিব। আৰু বৰ্তমান টেম্পাৰেচাৰ বুলি ক'লে 27-28 ডিগ্ৰী চেলচিয়াছ মেইনটেইন কৰি আছোঁ ৰাতি হ'লেও। আৰু 27-28 ডিগ্ৰী দিনত হ'লেতো বাল্বৰ তেনেকৈ প্ৰয়োজন নাই, বাল্ববোৰ অফ হৈয়ে থাকে। আৰু ৰাতি সন্ধিয়া সময়ৰ পৰা বাল্বখিনি জ্বলাই দিওঁ আৰু ভালদৰে। আৰু গোটেই ৰাতিটো সেই সিমানটো টেম্পাৰেচাৰে মেইনটেইন হৈ থাকে, যিহেতু ব্ৰুডিংটো অকণমান সৰু পৰি গৈছে, মুৰ্গীৰ চাইজটো ডাঙৰ হৈ গৈছে। আৰু প্ৰায় এসপ্তাহমানৰ পিছতে অলপমান কিবা এটা ব্যৱস্থা কৰিব লাগিব, মুৰ্গীখিনি গোটেইখিনি উলিয়াই দিয়া, মানে ব্ৰুডিঙৰ এটা ছাইড খুলি দিম আৰু গোটেই ৰুমটোতে ঘূৰি ফুৰিব পাৰিব। তেনেধৰণৰ ব্যৱস্থা কৰিব লাগিব লাহেকৈ। আৰু যি কৰি যাম তেনেধৰণে দেখাই যাম মুৰ্গী পোৱালি কেনেকুৱা কি হৈছে। আৰু মুৰ্গী পোৱালি যি 4-5 দিনলৈকে 2-এটা মৰ্টেলিটি হ'ল, তাৰপিছত কোনো ধৰণৰ মৰ্টেলিটি এতিয়ালৈকে মই পোৱা নাই, কোনো ধৰণৰ অসুবিধাও পোৱা নাই। মুৰ্গীখিনি সকলো তেনেকেই খাই বৈ আছে আৰু কোনো ধৰণৰ মই কৈছোঁ আগৰ ভিডিঅ'ত মেডিচিনো ব্যৱহাৰ কৰা নাই। আপোনালোকেও এবাৰ চেষ্টা কৰি চাব পাৰে মেডিচিন ব্যৱহাৰ নকৰাকৈ, কমকৈ কৰক প্ৰথমতে। যদি অলপমান ধৰি লওক কিবা প্ৰব্লেম হ'ব বুলি ভয় খায় যদি, এনেই নহ'লে কোনো ধৰণৰ অসুবিধা নাই। আজি ভিডিঅ'টো ইমানটো, ধন্যবাদ।